চৌম্বিক অভিবাহ মেগনেটিক ফ্লাক্স অভিবাহক ইংৰাজীত ফ্লাক্স বোলা হয়। ই হৈছে কোনো এক নিৰ্দিষ্ট ক্ষেত্ৰফলৰ মাজেৰে লম্বভাৱে পাৰ হৈ যোৱা মুঠ ক্ষেত্ৰৰেখাৰ সংখ্যা। ধৰি লওক এই ক্ষেত্ৰফলৰ এটুকুৰা ক্ষেত্ৰফল, ইয়াক এৰে সূচোৱা হৈছে। এই ক্ষেত্ৰখনৰ লম্বভাৱে পাৰ হৈ যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ মুঠ সংখ্যাটোৱে হ'ব চৌম্বিক অভিবাহ বা ফ্লাক্স। এইবিলাক চৌম্বিক ক্ষেত্ৰৰেখা ক্ষেত্ৰখনৰ মাজেৰে লম্বভাৱে পাৰ হৈ গৈছে। এতিয়া এই ক্ষেত্ৰফলৰ মাজেৰে লম্বভাৱে পাৰ হৈ যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা কিমান? দুডাল পাৰ হৈ গৈছে, এইডালটো বাহিৰেদি গৈছে, গতিকে আমি লিখিম কিমান হ'ব? চৌম্বিক অভিবাহক ফাই বিৰে সূচায়। যিহেতু আমি জানো যে মেগনেটিক ফিল্ডক বিৰে সূচায়, সেইকাৰণে চৌম্বিক অভিবাহক আমি ফাই বিৰে সূচাম। এই ক্ষেত্ৰখনৰ লম্বভাৱে দুডাল চৌম্বিক ক্ষেত্ৰৰেখা পাৰ হৈ গৈছে, গতিকে ইয়াত ফাই বি হ'ব 2। এতিয়া এটা কথা মন কৰিব, এই ক্ষেত্ৰফলটো যদি ডাঙৰ হ'লহেঁতেন, অৰ্থাৎ এইৰ মানটো যদি ডাঙৰ হ'লহেঁতেন, তেতিয়াহ'লে এই চৌম্বিক ক্ষেত্ৰৰেখাডালো ক্ষেত্ৰফলৰ মাজেৰে পাৰ হৈ গ'লহেঁতেন। গতিকে আমি এইটো ক'ব পাৰোঁ যে ফাই বি ইজ প্ৰপৰ্চনেল টু এ। ক্ষেত্ৰফল যিমানে বাঢ়িব, সিমানে পাৰ হৈ যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা বাঢ়িব। আকৌ আমি এটা কথা পাইছিলোঁ যে চৌম্বিক ক্ষেত্ৰৰেখাৰ ঘনত্ব যিমানে বাঢ়ে, সিমানে চুম্বক ক্ষেত্ৰখন প্ৰবল হয়। চৌম্বিক ক্ষেত্ৰৰেখাৰ ঘনত্ব যিমানে কমে, সিমানে চৌম্বিক ক্ষেত্ৰখন দুৰ্বল হৈ আহে। এতিয়া চৌম্বিক ক্ষেত্ৰখন যদি প্ৰবল হয়, তেতিয়া এই ক্ষেত্ৰফলৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা বাঢ়ি যাব। কাৰণ ক্ষেত্ৰখন প্ৰবল হোৱাৰ লগে লগে চৌম্বিক ক্ষেত্ৰৰেখাবিলাকৰ ঘনত্ব বাঢ়ি যাব, খুব ঘন ঘনকৈ থাকিব। ইয়াত যদি দুডাল পাৰ হৈ গৈছিল, ইয়াত 3ডাল পাৰ হৈ গৈছে। গতিকে ইয়াত যিখন চুম্বক ক্ষেত্ৰ আছিল, সেইখনৰ তুলনাত এই চৌম্বিক ক্ষেত্ৰখন বেছি প্ৰবল, বেছি শক্তিশালী। এই চৌম্বিক ক্ষেত্ৰখনৰ প্ৰাবল্য বেছি। গতিকে আমি এইটো ক'ব পাৰোঁ যে ফাই বি ইজ প্ৰপৰ্চনেল টু বি। এই দুই টুকুৰা কালিখণ্ড সমান কালিখণ্ড। এই কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা হৈছে, চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা হৈছে 3। আৰু এই কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা 2। একে কালিখণ্ড অথচ চৌম্বিক প্ৰাবল্য পিছৰটোৰ ক্ষেত্ৰত প্ৰবল হোৱাৰ বাবেই, শক্তিশালী হোৱাৰ বাবেই পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা বেছি হ'ল। এই দুটা সম্পৰ্ক আমি লগ লগালে এটা গাণিতিক সম্পৰ্ক পামগে, ফাই বি ইকুৱেল বি এ। চৌম্বিক অভিবাহ, যাক ফাই বিৰে সূচায়, ই হৈছে চৌম্বিক ক্ষেত্ৰ বি আৰু ক্ষেত্ৰফল এৰ পূৰণফল। কিন্তু কেৱল পূৰণফল বুলি ক'লে সম্পৰ্কটো সম্পূৰ্ণ নহয়। আমি ক'ব লাগিব চৌম্বিক অভিবাহ, চৌম্বিক ক্ষেত্ৰ প্ৰাবল্য বা চৌম্বিক ক্ষেত্ৰ বি আৰু ক্ষেত্ৰফল এৰ ভেক্টৰ পূৰণফল, ভেক্টৰ ডট প্ৰডাক্ট, ফাই বি ইকুৱেল বি ডট এ। এইটোহে বি আৰু এৰ লগত চৌম্বিক অভিবাহৰ শুদ্ধ গাণিতিক সম্পৰ্ক। এতিয়া আমি যদি ডটটো উঠাই দিওঁ, ডটটো উঠাই দিয়াৰ লগে লগে কি আহিব? বি এ কছ থিটা। যদি আমি ভেক্টৰটো উঠাব বিচাৰোঁ, তেতিয়া বি এ কছ থিটা আহিব। আৰু থিটাটো হৈছে বি আৰু এৰ মাজৰ কোণ। চৌম্বিক ক্ষেত্ৰ এটা ভেক্টৰ ৰাশি, গতিকে চৌম্বিক ক্ষেত্ৰৰ নিৰ্দিষ্ট এটা দিশ আছে। ক্ষেত্ৰফলো এটা ভেক্টৰ ৰাশি, গতিকে ক্ষেত্ৰফলৰ এটা নিৰ্দিষ্ট দিশ আছে।
গতিকে সেই দুটা দিশৰ মাজত উৎপন্ন হোৱা কোণটোৱে হৈছে থিতা। এতিয়া বিৰ দিশটো কোনফালে হয়? বিৰ দিশটো ইয়াত চুম্বিক ক্ষেত্ৰৰেখাবিলাক যিটো দিশত গৈছে সেইটোৱে হৈছে চুম্বিক ক্ষেত্ৰৰ দিশ। গতিকে ইয়াত চুম্বিক ক্ষেত্ৰৰ দিশটো আপোনালোকে পালে এইটো দিশ। দেখিছেই সকলোবিলাক ক্ষেত্ৰৰেখা এইটো দিশত গৈছে, সেইটোৱে হৈছে চুম্বিক ক্ষেত্ৰখনৰ দিশ, বিৰ দিশ। গতিকে এই ক্ষেত্ৰতো বিৰ দিশটো হ'ব এইটো দিশ। তাৰপাছত আহিলে এৰ দিশ। এৰ দিশটো কোনটো? এৰ দিশটো হৈছে ক্ষেত্ৰফলৰ লম্বভাৱে বহিমুখী, সেইটোৱে হৈছে এৰ দিশ। এতিয়া এই কালিখণ্ড টুকুৰা বা এই ক্ষেত্ৰফলৰ ভেক্টৰৰ দিশটো কোনফালে হ'ব? দিশটো হ'ব ক্ষেত্ৰফল এৰ দিশটো হৈছে লম্বভাৱে বহিমুখী, অৰ্থাৎ এই ক্ষেত্ৰখন আছে এনেধৰণে আৰু তাৰ দিশটো হ'ব লম্বভাৱে বহিমুখী, অৰ্থাৎ এই পেনটোৰ দিশত। এইটো হৈছে ক্ষেত্ৰখনৰ দিশ। এই চিত্ৰটোত এনেকুৱা লাগিছে যে এই ক্ষেত্ৰফল বহিপৃষ্ঠাৰ লগত সমান্তৰাল হৈ আছে, কিন্তু তেনেধৰণে থকা নাই, আছে এনেধৰণে। ক্ষেত্ৰৰেখাবিলাক আহি সমতলখনৰ মাজেৰে পাৰ হৈ গৈছে। আৰু হয়তো আপোনালোকে ভাবিব পাৰে যদি এনেকৈ থাকিলেহেঁতেন, এনেকৈ থাকিলে ইয়াৰ মাজেৰে ক্ষেত্ৰৰেখা পাৰ হৈ যোৱাৰ কথাই নাহে, কাৰণ সমতলততো থিকনেছ নাথাকে। সমতলত কি থাকে? লেন্থ আৰু ব্ৰেথ থাকে। সমতল হৈছে 2D। 3D বুলি কওঁতেহে তাত লেন্থ, ব্ৰেথ আৰু হাইটৰ কথা আহে। হাইটৰ ঠাইত আমি থিকনেছ বুলি ক'ব পাৰোঁ। গতিকে সমতলখন আছে এনেধৰণে, আৰু কিছুমান চুম্বিক ক্ষেত্ৰৰেখা সমতলখনৰ মাজেৰে লম্বভাৱে পাৰ হৈ গৈছে। আৰু ক্ষেত্ৰফলৰ দিশটো কোনফালে? লম্বভাৱে বহিমুখী, অৰ্থাৎ এই দিশত। তাৰমানে যিটো দিশত চুম্বিক ক্ষেত্ৰৰেখাবিলাক আহিছিলে বা চুম্বিক ক্ষেত্ৰৰ যিটো দিশ, সেই দিশতে ক্ষেত্ৰফলৰ দিশটো আছে। গতিকে চুম্বিক ক্ষেত্ৰৰেখা বা চুম্বিক ক্ষেত্ৰৰ যিটো দিশ, তাৰ লগত ক্ষেত্ৰখনৰ দিশটোৱে 0 ডিগ্ৰী কোণ কৰি আছে। চিত্ৰটো চালেই আপোনালোকে ধৰিব পাৰিব। পেনটোৱে নিৰ্দেশ কৰিছে ক্ষেত্ৰখনৰ দিশ, আৰু চুম্বিক ক্ষেত্ৰৰেখাবিলাকে নিৰ্দেশ কৰিছে চুম্বক ক্ষেত্ৰখনৰ দিশ। দুইটাৰ মাজত কোণ চাওক, 0 ডিগ্ৰী। ক্ষেত্ৰখনৰ দিশটো হৈছে এইটো দিশ, আৰু চুম্বিক ক্ষেত্ৰৰ দিশো হৈছে সেইটো দিশেই। গতিকে ইহঁতৰ মাজত কোণটো কিমান? 0 ডিগ্ৰী। আৰু cos 0 ডিগ্ৰীৰ মান কিমান? cos 0 ডিগ্ৰীৰ মান হৈছে 1। যদি চুম্বিক ক্ষেত্ৰৰ দিশ আৰু ক্ষেত্ৰফলৰ দিশ এই দুইটাৰ মাজৰ কোণটো যদি 90 ডিগ্ৰী হ'লহেঁতেন, তেতিয়াহ'লে দেখোন এই এক্সপ্ৰেশ্যনটোৰ ভেলুৱে 0 হৈ গ'লহেঁতেন। গতিকে এই অংশটো 0 হৈ যোৱাৰ লগে লগে ফ্লাক্স 5 = 0 হ'লহেঁতেন। সেইকাৰণে আমি ক্ষেত্ৰখনৰ লম্বভাৱে যোৱা মুঠ চুম্বিক ক্ষেত্ৰৰেখাকহে চুম্বিক ফ্লাক্স বুলি ডেফিনেশ্যনত কোৱা হৈছে। এতিয়া ধৰি লওক এটুকুৰা কালিখণ্ড এৰে সূচোৱা হৈছে। ইয়াত চুম্বিক ক্ষেত্ৰখনৰ দিশটো কোনফালে? এইটো দিশত আছে। এইটো হৈছে বিৰ দিশ। আৰু ক্ষেত্ৰফলৰ দিশটো কোনফালে? ক্ষেত্ৰফলৰ দিশটো হৈছে এইটো দিশত, লম্বভাৱে বহিমুখী। এতিয়া চুম্বিক ক্ষেত্ৰখনে ক্ষেত্ৰফলৰ দিশৰ লগত থিতা কোণ কৰি আছে। এতিয়া যদি আমি 5b উলিয়াওঁ, ফ্লাক্সৰ ডেফিনেশ্যনত কোৱা হৈছে যে ক্ষেত্ৰখনৰ লম্বভাৱে পাৰ হৈ যোৱা চুম্বিক ক্ষেত্ৰৰেখাৰ মুঠ সংখ্যা। ক্ষেত্ৰখনৰ দিশত চুম্বিক ক্ষেত্ৰৰ উপাংশটো কি হ'ব? ক্ষেত্ৰখনৰ দিশৰ লগত চুম্বিক ক্ষেত্ৰৰ উপাংশটো হ'ব b cos থিতা। গতিকে a × b cos থিতা। ধৰিব পাৰিছে cos থিতা কিয় আহিলে?
কাৰণ লম্বভাৱে পাৰ হৈ যোৱা চুম্বিক ক্ষেত্ৰৰেখা মুঠ সংখ্যাৰ কথা কোৱা হৈছে। ইয়াতো থিতা কোণ কৰি আছে। চুম্বিক ক্ষেত্ৰখনে কালিখণ্ডৰ ভেক্টৰৰ লগত থিতা কোণ কৰি আছে। গতিকে ক্ষেত্ৰখনৰ দিশত থকা উপাংশটো হৈছে বি কছ থিতা। চ' সেইকাৰণে ফাই বি ইকুৱেল এ বি কছ থিতা। ভেক্টৰ কম্পনেণ্টৰ বিষয়ে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িব পাইছিলে। এটা ভেক্টৰ, এই ভেক্টৰটো আমি দুটা কম্পনেণ্টত ভাগ কৰি দিব পাৰোঁ, দুটা উপাংশত ভাগ কৰি দিব পাৰোঁ। এই ভেক্টৰটোৰ আনুভূমিক দিশৰ যিটো উপাংশ সেইটো হ'ব এ কছ থিতা, আৰু এই ভেক্টৰটো লম্ব দিশৰ যিটো উপাংশ সেইটো হ'ব এ চাইন থিতা। তাৰমানে এ কছ থিতা আৰু এ চাইন থিতা লগ হৈ পেলাই এই ভেক্টৰটো হৈছে। এ কছ থিতা আৰু এ চাইন থিতা হৈছে এই যিটো মূল ভেক্টৰ এৰ দুটা উপাংশ। চুম্বিক ক্ষেত্ৰ যিহেতু এটা ভেক্টৰ ৰাশি, তাৰ দিশটো হৈছে এইটো। ইয়াতো আমি দুটা উপাংশলৈ ভাগ কৰি দিব পাৰোঁ। এটা হ'ব তাৰ অনুভূমিক দিশত বি কছ থিতা, আনটো তাৰ উলম্ব দিশত বি চাইন থিতা। ডেফিনেশ্যনটোত কোৱা হৈছিলে যে ক্ষেত্ৰফলৰ লম্বভাৱে বা ক্ষেত্ৰফলৰ দিশৰ সৈতে একে দিশত পাৰ হৈ যোৱা ক্ষেত্ৰৰেখাৰ মুঠ সংখ্যা সেইটোৱে হৈছে চুম্বিক ফ্লাক্স। এতিয়া ক্ষেত্ৰফলৰ দিশৰ সৈতে একে দিশত থকা চুম্বিক ক্ষেত্ৰৰ উপাংশটো কি হৈছে? কছ থিতা নহয় জানো? বি কছ থিতাৰ দিশটো চাওক আৰু এই ভেক্টৰৰ দিশটো চাওক, দুইটা একেটা দিশত আছে। গতিকে ইয়াত আহিব বি কছ থিতা। ফাই বি ইকুৱেল এ বি কছ থিতা। ডেফিনেশ্যন লিখি ল'ব। চুম্বিক অভিবাহ বা ফ্লাক্স, মেগনেটিক ফ্লাক্স, কোনো এক নিৰ্দিষ্ট ক্ষেত্ৰফলৰ মাজেদি ক্ষেত্ৰখনৰ লম্বভাৱে পাৰ হৈ যোৱা চুম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যাক চুম্বিক অভিবাহ বা ফ্লাক্স বোলে। ইয়াক ফাই বিৰে সূচায়। ই এটা স্কেলাৰ ৰাশি। গাণিতিকভাৱে বি প্ৰাবল্যৰ সুষম চুম্বক ক্ষেত্ৰ এখনত স্থাপিত এই ক্ষেত্ৰফলৰ সমতল পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা চুম্বিক ফ্লাক্স ফাই বি ইকুৱেল বি ডট এ ইকুৱেল বি এ কছ থিতা, য'ত থিতা হ'ল বি আৰু এৰ মাজৰ কোণ। ডায়েগ্ৰামটো আঁকি দেখুৱাব। চুম্বিক ফ্লাক্সৰ এছ আই ইউনিট হৈছে টেছলা মিটাৰ স্কোৱাৰ। চুম্বক ক্ষেত্ৰৰ এছ আই একক হৈছে টেছলা, কালিৰ এছ আই একক হৈছে মিটাৰ স্কোৱাৰ। গতিকে চুম্বিক ফ্লাক্সৰ এছ আই একক হৈছে টেছলা মিটাৰ স্কোৱাৰ, বা আমি আন এটা একক ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হৈছে ৱেবাৰ, ডাব্লিউ বিৰে সূচায়। চুম্বিক ফ্লাক্সৰ ডাইমেনশ্যন হৈছে মাত্ৰা এম এল স্কোৱাৰ টি ইনভাৰ্ছ 2 এ ইনভাৰ্ছ 1। ইয়াত আপোনালোকে দেখিছে দুটা ফৰ্মুলা আছে। যেতিয়া ক্ষেত্ৰখন সুষম হ'ব আৰু লগতে ক্ষেত্ৰফল টুকুৰা যেতিয়া সমতল হ'ব, চুম্বিক ফ্লাক্স নিৰ্ণয় কৰিবলৈ ফাই বি ইকুৱেল বি এ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম, য'ত বি হৈছে সুষম চুম্বিক ক্ষেত্ৰখনৰ মান আৰু এ হৈছে ক্ষেত্ৰফল টুকুৰাৰ কালি। কিন্তু যদি চুম্বিক ক্ষেত্ৰখন অসুষম হয়, লগতে ক্ষেত্ৰফল টুকুৰা বক্ৰাকাৰ হয়, তেনে ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। ইয়াত এটা এটা ক্ষুদ্ৰ অংশ বিবেচনা কৰিব লাগিব, আৰু সেই অংশত চুম্বিক প্ৰাবল্যৰ মান কিমান। গতিকে ইয়াত এটুকুৰা ক্ষুদ্ৰ অংশ ধৰি লওক DA1 বিবেচনা কৰা হৈছে। এই DA1 ক্ষুদ্ৰ অংশত চুম্বিক ক্ষেত্ৰৰ মান কিমান, আমি B1 ধৰি লৈছোঁ। চ' B1 ইনটু DA1, সেইটোৱে এই অংশৰ ফ্লাক্সটো দিব। আন এটা অংশত আমি ঠিক তেনেদৰে এই অংশ টুকুৰা আমি DA2 হিচাপে বিবেচনা কৰিম, আৰু এই অংশত চুম্বিক ক্ষেত্ৰৰ মান B2 ধৰি লওক। তেতিয়া আমি পাম B2 ইনটু DA2। তেনেকৈ বিভিন্ন ইয়াত
ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকৰ যি চৌম্বিক ফ্লাক্সৰ মান, সেই সকলোখিনি মান যোগ কৰিলে আমি এই বক্ৰাকাৰ পৃষ্ঠখনৰ মুঠ চৌম্বিক ফ্লাক্সৰ মানটো পাই যাম।